हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 12 ইংলিশৰ জৰহাট ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশন 2025ৰ এখন কোৱেশ্চন পেপাৰ লৈ আহিছো। আৰু এইখন কোৱেশ্চন পেপাৰ যি সকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশন হোৱা নাই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু এইখন ফাইনেল এক্সামৰ কাৰণেও ইম্পৰ্টেন্ট হ'ব। লগতে ইয়াৰ পিডিএফ টো মই তোমালোকক ক'ত দিম তোমালোকক এই ভিডিওতে মই তোমালোকক কম সো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু মই তোমালোকক কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে সেইখিনি মই তোমালোকক এই ভিডিওটোতে বুজাই দিম। আৰু কোনখন ডিস্ট্ৰিক্টত তোমালোকক পেপাৰবোৰ লাগে ক্লাস 12 তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা মই সেই পেপাৰবোৰ আনিবলৈ ট্ৰাই কৰিম। তেনেহলে আজিৰ কোৱেশ্চন পেপাৰখন আমি ডিসকাশন কৰো। এইখন কোৱেশ্চন পেপাৰত তোমালোকক ফুল মাৰ্ক দিয়া আছে 50 আৰু তোমালোকক টাইম দিয়া আছে 2 আৱাৰ্স। তেনেহলে কি দিয়া আছে চাও। তো কোৱেশ্চন নম্বৰ 1 ত তোমালোকক কি কৈছে যে সেকশন এ তোমালোকক ৰিডিং স্কিল দিয়া আছে যত তোমালোকক 6 মাৰ্ক আছে। তাৰ পিছত কোৱেশ্চন নম্বৰ 2 3 ত তোমালোকক সেকশন বি তাত তোমালোকৰ কি আছে এডভান্স ৰাইটিং স্কিল তাত তোমালোকৰ 12 মাৰ্ক আছে। তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 4 5 6 7 8 সেকশন সি যত তোমালোকৰ গ্ৰামাৰ আছে আৰু গ্ৰামাৰত তোমালোকৰ 10 মাৰ্ক আছে। কোৱেশ্চন নম্বৰ 9 10 11 12 13 14 এটো তোমালোকক সেকশন ডি যত তোমালোকক টেক্সট বুকৰ কোৱেশ্চন ৰাখিছে তাত তোমালোকৰ 22 মাৰ্ক আছে আৰু এনেকৈ তোমালোকৰ 50 মাৰ্ক কমপ্লিট হল। তেনেহলে আমি চাও। তো তোমালোকক সেকশন 8 কি দিয়া আছে ৰিডিং স্কিল। তো read the following text carefully and answer the following question মানে তোমালোকক প্যাসেজ দিয়া আছে তাত তোমালোকক কি কৰিব কৈছে এইখন চাই লোৱা। এইখন তোমালোকক প্যাসেজ দিয়া আছে আৰু তোমালোকক ইয়াতে সোৱা কোৱেশ্চন দিয়া আছে। ইয়াতে তোমালোকক কোৱেশ্চন দিয়া আছে সো এই প্যাসেজখন পঢ়ি তোমালোকক এই কোৱেশ্চনবোৰ কৰিব লাগিব। তাৰ পিছত তোমালোকক সেকশন বি দিয়া আছে এডভান্স ৰাইটিং স্কিল যত তোমালোকক 12 মাৰ্ক দিয়া আছে। তো ইয়াত তোমালোকক কি দিছে তো তোমালোকক পোস্টাৰ এখন বনাব কৈছে কিহৰ ওপৰত সেফ এন্ড গ্ৰীন দিৱালী। তো ইয়াৰ এই টপিকটোৰ ওপৰত তোমালোকক কি কৰিব কৈছে এখন পোস্টাৰ প্ৰিপেয়াৰ কৰিব কৈছে আৰু এইখন পোস্টাৰ অলপ ইম্পৰ্টেন্ট হ'ব পাৰে তোমালোকৰ এইবাৰ ফাইনেল এক্সামতো আহিব পাৰে। সো এইখন তোমালোকে ভালকৈ চাই যাবা যে তোমালোকৰ এই টপিকটোৰ ওপৰত তোমালোকক এখন পোস্টাৰ প্ৰিপেয়াৰ কৰিব দিব পাৰে। তাৰ পিছত অৰ দি তোমালোকক জানা তোমালোকক অৰ দি দিয়ে। তো অৰ দি তোমালোকক কি দিয়া আছে সোৱা You are the literary secretary of your school and you are conducting an essay writing competition on the 12 November 2025. Write a notice. তোমালোকক কি লিখিব কৈছে এখন নোটিস লিখিব কৈছে। more than 50 ওয়ার্ডৰ ভিতৰত তোমালোকক এখন কি কৰিব কৈছে নোটিস লিখিব কৈছে। বুজি পালা? সো তোমালোকে নোটিস কেনেকৈ লিখিব লাগে যদি তোমালোকে না জানা মই তোমালোকক ভিডিও বনাই দিম তোমালোকক এটা নিয়মে দি দিম সেই নিয়মটো ইউজ কৰি তোমালোকে বহুত ধৰণৰ নোটিস লিখিব পাৰিবা। তেনেহলে তোমালোকে কমেন্ট কৰিবা যদি তোমালোকক নোটিসৰ ভিডিওটো লাগে। তাৰ পিছত 3 নম্বৰত তোমালোকক কি দিয়া আছে লেটাৰ দিয়া আছে। তোমালোকক এডিটৰত এখন লেটাৰ লিখিব কৈছে। সো এই লেটাৰখনত তোমালোকে চাবা ইয়াতে তোমালোকৰ লিমিট ওয়ার্ড দিছে 150 ওয়ার্ড। তাৰ পিছত অৰ দি তোমালোকক কি দিছে সোৱা You are Anusba Ananika of Mangaldoy. You have completed your higher secondary with examination and hold a diploma in graphic design. Write an application. এখন তোমালোকক application লিখিব কৈছে along with your details resume to the director of notice। তাৰ পিছত তোমালোক কি কৈছে applying for the post of a graphic designer মানে তোমালোক এখন application লিখিব কৈছে। বুজি পাইছা মানে জব application। তো এইখন তোমালোকৰ জব application আৰু এইখন তোমালোকৰ নোটিস। তাৰ পিছত তোমালোকক সেকশন সি দিয়া আছে গ্ৰামাৰ যত তোমালোকৰ 10 মাৰ্ক আছে। তো তোমালোকক প্ৰথম দিছে নেৰেশন তো তোমালোকক নেৰেশন দিয়ে তো দুটা নেৰেশন দিছে তোমালোকক। তাৰ পিছত তোমালোকক কোৱেশ্চন 5 নম্বৰত দিছে চেঞ্জ দা ভয়েস অফ এনি টু অফ দা ফলোইং। ভয়েস চেঞ্জ তোমালোকক কৰিব দিছে। সো এইবোৰ তোমালোকক ভয়েস চেঞ্জ কৰিব দিছে। আশা কৰিছো ভয়েস চেঞ্জ তোমালোকে কৰিব জানা আৰু আমাৰ ভিডিও ৰেডি আছে আমি আপলোড কৰি দিম আমাৰ চেনেলটোত। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে ৰিৰাইট এনি টু অফ দা ফলোইং সেন্টেন্স ইউজিং দা কাৰেক্ট ফৰ্ম of verb given in bracket মানে তোমালোকক টেন্স ইটো কৰিব দিছে। ইয়াতে তোমালোকক টেন্স কৰিব দিছে দুটা। তাৰ পিছত তোমালোকক 7 মাৰ্কত দিয়া 7 নম্বৰত দিয়া আছে rewrite any four of the following sentences filling in the blank with appropriate preposition। তোমালোকক ইয়াতে preposition বহাব কৈছে appropriate prepositionৰ ভিডিও আমাৰ ৰেডি আছে আমি সেটো আপলোড কৰি দিম আমাৰ চেনেলত। তাৰ পিছত তোমালোকক 8 নম্বৰত দিয়া আছে rewrite any two of the following sentence as directed।
তো তোমালোকক এইবোৰ কি কৰিব গৈছে এই সেন্টেন্সটো যেটো দিয়া আছে মিস্টাৰ বৰুৱা ইজ দা টলেষ্ট পাৰসন ইজ আৱাৰ লোকেলিটি এটো তোমালোকক পজিটিভ ডিগ্ৰীত লব গৈছে তাৰ পিছত তোমালোকক এইটো তোমালোকক কোৱেশ্চন টেগ কৰিব গৈছে তাৰ পিছত এটো তোমাৰ কমপ্লেক্স সেন্টেন্সত মানে লিখিব গৈছে হি ওয়ান্টস মি টু গো ডি নম্বৰ কি কৈছে তোমালোকক টাৰ্ন ইনটু নেগেটিভ উইদাউট চেঞ্জ দা মিনিং এটো তোমাৰ নেগেটিভ কৰিব গৈছে কিন্তু যাতে মিনিংটো চেঞ্জ নহয় তাৰ পাছত এই সেন্টেন্সটো যেটো দিয়া আছে is this the way to speak in public এটো তোমালোকক assertive sentenceত লব গৈছে তাৰ পিছত সেকশন ডি তোমালোকক টেক্সট বুকৰ কোৱেশ্চন দিয়া আছে সো টেক্সট বুকৰ কোৱেশ্চনত তোমালোকক প্ৰথমে এখন কি দিছে যে ৰিড দা ফলোইং এক্সট্ৰেক্ট এণ্ড আনসার দা ফলোইং কোৱেশ্চন তো এইখন তোমালোকৰ এখন কবিতাৰ পৰা তুলি দিছে আৰু এইটো পঢ়ি তোমালোকক তলৰ কোৱেশ্চনবোৰৰ যিকোনো দুটা উত্তৰ লিখিব গৈছে তাৰ পিছত অৰ দি সেম আৰু এটা কবিতাৰ পৰা তোমালোকক লাইন তুলি দিছে সো এইটোৰ পৰা তোমালোকক কি কৈছে ইয়াতে তোমালোকক তলত কোৱেশ্চন দিয়া আছে সেইবোৰ তোমালোকক বিচাৰি লিখিব গৈছে তাৰ পিছত তোমালোকক 10 দিয়া আছে এনসার এনি টু অফ দা ফলোইং কোৱেশ্চন তোমালোকক 30 বা 40 ওয়ার্ডৰ ভিতৰত যিকোনো দুটা কোৱেশ্চন লিখিব গৈছে সো এই তিনিটা কোৱেশ্চন তোমালোকে চোৱা এই তিনিটাৰ ভিতৰত তোমালোকক এই চাৰিটাৰ ভিতৰত তোমালোকক দুটা লিখিব লাগে তাৰ পিছত তোমালোকক 11 নম্বৰত দিয়া আছে এনসার এনি 3 অফ দা ফলোইং কোৱেশ্চন তো তোমালোকক তিনিটা কোৱেশ্চন লিখিব গৈছে তলৰ পৰা তাৰ পিছত 12 নম্বৰত তোমালোকক এনসার এনি টু যিকোনো দুটা কোৱেশ্চন লিখিব গৈছে সো এইটো তোমালোকে চাই লোৱা তাৰ পিছত 3 নম্বৰত দিয়া আছে এনসার এনি ওয়ান অফ দা ফলোইং কোৱেশ্চন ইন 18 to 100 ওয়ার্ড 80 আৰু 100 ভিতৰত তোমালোকক ওয়াৰ্ডৰ ভিতৰত তোমালোকক এটা কোৱেশ্চন লিখিব গৈছে তলৰ তো দুটা কোৱেশ্চন তোমালোকক দিয়া আছে সো সেই দুটা কোৱেশ্চন তোমালোকে চাই লোৱা 4 নম্বৰত তোমালোকক দিয়া আছে এনসার এনি টু অফ দা ফলোইং কোৱেশ্চন তো তোমালোকক দুটা কোৱেশ্চন লিখিব গৈছে ইয়াৰ ভিতৰত 30 আৰু 40 ওয়াৰ্ডৰ ভিতৰত তো প্ৰথম দিছে হু ওয়াজ হেনা হোৱাট ডিড শি নটিস কামিং আউট অফ দা মিস্ট বি নম্বৰ দি আছে হোৱাই ওয়াজ জিতকালাসা ইন টিয়ার্স অন দা ফার্স্ট ডে ইন দা ল্যান্ড অফ এপ্লাইজ সি নম্বৰ দি আছে হাউ ডিড দা টাইগার কিং গেট দা নেম হি হ্যাড আৰু ডি নম্বৰ দি আছে হোৱাট ডিলেমা ডিড শ্যাডো ফেস when she saw a wounded young while man wasted ashore তো এইখিনি আছিল জৰহাট ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন আশা ৰাখিছো আজি ভিডিওটো তোমালোকে ভাল পালা আৰু তোমালোকক কোনখন ডিস্ট্ৰিক্টৰ ক্লাস 12 ফৰ হাফ ইয়াৰলি এক্সামিনেশনৰ পেপাৰ লাগে যেটো ফিজিক্স হক কেমিষ্ট্ৰি হক তোমালোকে যিকোনো সাবজেক্টৰ হক তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা সেই আলামত আমি তোমালোক ভিডিও লৈ আহিম আৰু ইংলিছৰ আমি ভালেখিনি ভিডিও আমাৰ ৰেডি আছে তাৰ পিছত লস স্প্ৰিংৰ আমি ভিডিও আপলোড কৰিলো তোমালোকে আমাৰ চেনেলত গৈ চাব পাৰিবা আৰু আমি তোমালোকৰ বাবে এতিয়া কন্টিনিউয়াসলি ভিডিও দি যাম সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে আমাৰ ভিডিওটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু মই ভিডিওৰ প্ৰথমে যে কলো যে ইয়াৰ পিডিএফটো মই ক'ত দিম তো ইয়াৰ পিডিএফটো মই আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত দিম ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন হৈ লবা সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো